নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাই লৈ আহিছোঁ আজি দিনটো ৰাশিফল। আজি হৈছে ২৬ এপ্ৰিল ২০২৫ অসমীয়া ১২ বহাগ শনিবাৰ। আজি সূৰ্যোদয় সময় পুৱা ৪:৩৬ আৰু সূৰ্যাস্ত সময় ৫:৪১। আজি হৈছে ত্ৰয়োদশী তিথি আৰু কৃষ্ণপক্ষ। আজি দিনটোৰ প্ৰথম ৰাশি হ'ল মেষ ৰাশি। বিত্তীয় লেনদেন কৰাৰ সময়ত সাৱধান হওক। হঠাতে খৰচ বৃদ্ধি হ'লে আপুনি বিচলিত হ'ব পাৰে। জীৱনসংগীৰ লগত ভাল আচৰণ কৰক। শিশুৰ কাম কাজৰ ওপৰত চকু ৰাখক। সহকৰ্মী আৰু আত্মীয়ৰ সৈতে সম্পৰ্ক অৱনতি ঘটিব পাৰে। বৃষ ৰাশি। কৰ্মক্ষেত্ৰত উচ্চ পদবী পাব পাৰে। ব্যৱসায়ত আপুনি আশা কৰাতকৈ অধিক ধন উপাৰ্জন কৰিব। অভিজ্ঞ লোকৰ পৰা আপুনি পথ প্ৰদৰ্শন পাব। আপুনি আপোনাৰ মনৰ কথা আপোনাৰ আপোনজনৰ লগত শ্বেয়াৰ কৰিব। আপুনি আপোনাৰ ডাঙৰ ভাই ভনীৰ পৰা সহায় পাব। আপুনি হয়তো নতুন কিবা এটা শিকিবলৈ চেষ্টা কৰিব। মিথুন ৰাশি। ব্যৱসায়ত ফলপ্ৰসূ বৃদ্ধি হ'ব পাৰে। কৰ্মক্ষেত্ৰত আপোনাৰ কৰ্তৃত্ব বৃদ্ধি পাব। নতুন চুক্তিত ধন বিনিয়োগ কৰিব পাৰে। আপোনাৰ সহকৰ্মীসকল আপোনাৰ ওপৰত সন্তুষ্ট হ'ব। আপোনাৰ দৃঢ়তাৰ বাবে আপুনি সফলতা লাভ কৰিব। কৰ্কট ৰাশি। আপুনি ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰিব। বহিৰাজ্যত বাস কৰা লোকসকলে ভাল চাকৰিৰ সুযোগ পাব। মানুহে আপোনাৰ সামাজিক দক্ষতাক শলাগ ল'ব। ব্যৱসায়ত কিছু ৰিস্ক ল'ব পাৰে। আপোনাৰ পৰিয়ালৰ কিছু শুভ অনুষ্ঠান হ'ব পাৰে। আপুনি হয়তো নতুন বন্ধুত্ব গঢ়ি তুলিব পাৰে। সিংহ ৰাশি। আনৰ কথাত বেছি বিতৰ্ক নকৰিব। ৰাজনৈতিক মানুহৰ কিছু অসুবিধা হ'ব। ব্যৱসায়ত উত্থান পতন হ'ব পাৰে। বিষয়াসকলে আপোনাক শলাগ ল'ব। আপুনি হয়তো আজি বিমূৰত পৰিব। আপোনাৰ পৰিয়ালৰ সদস্যক লৈ অলপ অসন্তুষ্ট হ'ব। কন্যা ৰাশি। আপোনাৰ ঊৰ্ধ্বতম বিষয়াৰ পৰা সমৰ্থন পাব। ঘৰত নতুন সামগ্ৰী কিনিব পাৰে। হোটেল মালিকৰ বাবে দিনটো অতি শুভ। আপোনাৰ জনপ্ৰিয়তা বাঢ়িব। অংশীদাৰিত্বৰ কামৰ পৰা টকা পাব। তুলা ৰাশি। কৰ্মৰত পেছাদাৰীসকলে তেওঁলোকৰ আয় বৃদ্ধি হোৱা দেখা পাব। কিছুমান মানুহে আপোনাৰ বিষয়ে উৰা বাতৰি বিয়পাব পাৰে। কৰ্মক্ষেত্ৰত মানুহে আপোনাৰ ওপৰত নিৰ্ভৰ কৰিব। ইয়াৰ বাবে আপুনি হেঁচাত পৰিব। নতুন বস্তু ক্ৰয় কৰাৰ সময়ত সাৱধান হওক। বৃশ্চিক ৰাশি। আপোনাৰ কাম প্ৰভাৱশালী লোকৰ সহায়ত কৰিব পাৰে। সন্তানৰ অগ্ৰগতিৰ বাবে আপুনি উত্তেজিত হ'ব। চাকৰিত পদোন্নতি পাব পাৰে। বন্ধু বান্ধৱীক বেছি বিশ্বাস নকৰিব। প্ৰেম বিবাহ হোৱাৰ সম্ভাৱনা আছে। ধনু ৰাশি। পূৰ্বপুৰুষৰ সম্পত্তিৰ সমস্যাৰ সমাধান হ'ব। স্বাস্থ্যৰ কিছু চিন্তা হ'ব। আপোনাৰ বৈবাহিক সম্পৰ্কত কিছু উত্তেজনা থাকিব পাৰে। বিতৰ্কৰ পৰিস্থিতিৰ পৰা আঁতৰি থাকিব লাগে। ভুল সিদ্ধান্তই হেৰুৱাব লাগিব। পুৰণি বিষয় এটাত হয়তো আপোনাক আকৌ আমনি কৰিব। মকৰ ৰাশি। আজি আপুনি আপোনাৰ কামত অতি সক্ৰিয় হ'ব। সাংবাদিকতাৰ লগত জড়িতসকলে হয়তো সন্মান অৰ্জন কৰিব পাৰে। সহকৰ্মীসকলৰ পৰা উপযুক্ত সমৰ্থন পাব। প্ৰেমৰ সম্পৰ্কত মৰ্যাদা ৰাখক। বজাৰ কৰিবলৈ বজাৰলৈ যাব পাৰে। আপুনি আপোনাৰ খঙাল বন্ধুসকলক সফলতাৰে পতিয়ন নিয়াব। আপুনি হয়তো কিছু আনন্দদায়ক খবৰ পাব। কুম্ভ ৰাশি। ব্যৱসায়িক প্ৰতিযোগীৰ পৰা সাৱধান হওক। ঘৰত পাৰস্পৰিক সম্প্ৰীতিৰ অভাৱ হ'ব। ছাত্ৰ ছাত্ৰীসকলে নিজৰ আকাংক্ষিত ফলাফল লাভ কৰাত অসুবিধাৰ সন্মুখীন হ'ব পাৰে। নাক আৰু ডিঙিৰ লগত জড়িত স্বাস্থ্যজনিত সমস্যাই আপোনাক অসুবিধা দিব পাৰে। আৱেগিক বিষয়ত আপুনি জড়িত হৈ পৰিব পাৰে। আপুনি সাহসেৰে সমস্যাবোৰৰ সন্মুখীন হোৱা উচিত। আৰু আজিৰ দিনটো শেষৰ ৰাশিটো হ'ল মীন ৰাশি। আপুনি হয়তো নতুন ব্যৱসায়ৰ বিষয়ে আলোচনা কৰিব। আপোনাৰ মানসিক অৱস্থা যথেষ্ট সুস্থিৰ হ'ব। অবিবাহিত মানুহে ভাল বিবাহৰ প্ৰস্তাৱ পাব। নিবনুৱা লোকে চাকৰি পাব পাৰে। কমিশ্যন ভিত্তিক কামত আপুনি সফলতা লাভ কৰিব। আৰু আজিৰ দিনটো ৰাশিফল ইমানতে অন্ত পৰিছে। আশা কৰোঁ আপোনাৰ প্ৰত্যেকৰ আজিৰ দিনটো সুন্দৰ হওক। ধন্যবাদ।